প্ৰিয় দৰ্শকবৃন্দ, বিমান বৰা মটিভেশ্যন ইউটিউব চেনেললৈ পুনৰ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আপোনালোকৰ সৈতে এটা অতি আকৰ্ষণীয় আৰু পৌৰাণিক বিষয়ৰ ওপৰত আলোচনা কৰিম। হিন্দু ধৰ্মৰ 15জন শক্তিশালী দেৱ দেৱীৰ কথা। পুৰাণৰ মতে সনাতন ধৰ্মত 33 কোটি দেৱ দেৱীৰ উল্লেখ পোৱা যায়। এই সকলো দেৱ দেৱীয়েই শক্তিশালী আৰু জীৱনৰ বাবে অপৰিহাৰ্য। কিন্তু এই সকলোৰে মাজত কোন দেৱতা সৰ্বোচ্চ? কোন সেই দেৱতা যাৰ ওপৰত কোনোৱেই নাই আৰু যি সকলো জীৱৰ সৃষ্টিকৰ্তা? আজি আমি আপোনালোকৰ সৈতে এনে 15জন দেৱ দেৱীৰ কথা ক'ম, যিসকলৰ শক্তিৰ কোনো সীমা নাই। এই তালিকা আমি কোনো পক্ষপাতিত্ব নকৰি প্ৰস্তুত কৰিছোঁ। আমাৰ উদ্দেশ্য কাৰো ধৰ্মীয় ভাৱনাক আঘাত কৰা নহয়। তেন্তে কোন দেৱতা আছে এই তালিকাৰ শীৰ্ষত জানিবলৈ এই ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাওক। বলক তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। 15 নম্বৰত আছে শনিদেৱ। প্ৰথমে কথা কওঁ শনিদেৱৰ। শনিদেৱক ন্যায় দেৱতা বুলি জনা যায়। পুৰাণৰ মতে তেওঁ সূৰ্যদেৱ আৰু মাতৃৰ ছায়াৰ পুত্ৰ। তেওঁ স্থিৰ হাওৰ ফলত তেওঁক কুৰ গ্ৰহ বুলি গণ্য কৰা হয়। শনিদেৱৰ বৰ্ণ কৃষ্ণ বৰ্ণৰ আৰু তেওঁৰ বাহন হৈছে কাউৰী। পৌৰাণিক কাহিনীত কোৱা হয় শনিদেৱ শ্ৰীকৃষ্ণই পৰম ভক্ত আছিল আৰু শৈশৱৰ পৰাই কৃষ্ণৰ ধ্যানত মগ্ন থাকিছিল। তেওঁৰ ওপৰত মানুহৰ কৰ্মৰ ফল প্ৰদানৰ দায়িত্ব অৰ্পণ কৰা হয়। তেওঁক দণ্ডাধিকাৰী বুলিও কোৱা হয়। শনিদেৱক সন্তুষ্ট কৰিবলৈ ভাল কাম কৰা আৰু দয়াভাৱ পোষণ কৰা উচিত। তেওঁৰ পূজাৰ ফলত জীৱনৰ সকলো কামত সফলতা লাভ কৰিব পাৰি। এতিয়া দ্বিতীয়তে যাওঁ। 14 নম্বৰ বায়ুদেৱ। বায়ুদেৱৰ স্থান সকলো দেৱতাৰ মাজত বিশেষ। তেওঁক বতাহৰ দেৱতা বুলিও কোৱা হয়। জীৱনৰ বাবে প্ৰয়োজনীয় শ্বাস প্ৰশ্বাসৰ মূল কাৰণ হৈছে বায়ুদেৱ। বতাহ নোহোৱা হ'লে মানুহ জন্তু চৰাই কোনেও জীয়াই থাকিব নোৱাৰে। এই কাৰণে বায়ুদেৱৰ গুৰুত্ব অপৰিসীম। তেওঁ বিনাশৰ দেৱতাও বুলি কোৱা হয়, কাৰণ তেওঁ ইচ্ছা কৰিলে এটা মুহূৰ্ততে সৃষ্টি ধ্বংস কৰিব পাৰে। বেদত বায়ুদেৱৰ কথাৰ বাবে বাৰে বাৰে উল্লেখ আছে। তেওঁক ভীমৰ পিতৃ আৰু হনুমানৰ আধ্যাত্মিক পিতৃ বুলি গণ্য কৰা হয়। তেওঁক পৱনদেৱ নামেও জনা যায়। এতিয়া আহোঁ 13 নম্বৰ অগ্নিদেৱ। অগ্নিদেৱ বা অগ্নিৰ দেৱতা হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ। মানুহৰ জীৱনৰ সকলো কাম অগ্নিৰ ওপৰত নিৰ্ভৰশীল। শুভ কামৰ বাবে হোম হৱনৰ পৰা আৰম্ভ কৰি জীৱনৰ শেষলৈকে অগ্নিৰ প্ৰয়োজন। হিন্দু বিশ্বাস নকৰি মৃত্যুৰ পিছত অগ্নিৰ জুইত শৱদাহ নকৰিলে মুক্তি লাভ নহয়। অগ্নিদেৱৰ বিনা জীৱনৰ কল্পনাও কৰিব নোৱাৰি। এতিয়া আমি 12 নম্বৰলৈ আহোঁ। সূৰ্যদেৱ। বেদত সূৰ্যদেৱক সমগ্ৰ জগতৰ আত্মা বুলি কোৱা হৈছে। পৃথিৱীৰ জীৱনৰ মূল কাৰণ হৈছে সূৰ্য। ঋগ্বেদত তেওঁৰ স্থান অতি গুৰুত্বপূৰ্ণ। যজুৰ্বেদত সূৰ্যক ভগৱানৰ চক্ষু বুলি কোৱা হৈছে। চাণ্ডক্য উপনিষদৰ সূৰ্যৰ ধ্যানৰ দ্বাৰা সন্তান লাভৰ কথা উল্লেখ আছে। বিখ্যাত ছট পৰ্বত সূৰ্যদেৱৰ পূজা কৰা হয়। গায়ত্ৰী মন্ত্ৰো সূৰ্যৰ ওপৰত ভিত্তি কৰি ৰচিত। সূৰ্য উপনিষদ তেওঁক জগতৰ একমাত্ৰ সৃষ্টিকৰ্তা আৰু ব্ৰহ্মা বুলিও কোৱা হৈছে। এতিয়া আমি আহোঁ 11 নম্বৰ ইন্দ্ৰদেৱ। বেদত ইন্দ্ৰদেৱক দেৱতাৰ ৰজা বুলি কোৱা হৈছে। তেওঁ বজ্ৰপাত, ধুমুহা, বৰষুণ, নদীৰ প্ৰবাহৰ দেৱতা। তেওঁ স্বৰ্গৰ শাসক। তেওঁৰ প্ৰধান অস্ত্ৰ হৈছে বজ্ৰ আৰু বাহন হৈছে ঐৰাৱত হাতী। ইন্দ্ৰ খৰাং ধ্বংস কৰি বৰষুণৰ জৰিয়তে মানৱ জাতিৰ বন্ধু হিচাপে কাম কৰে। এতিয়া আমি আহোঁ
10 নম্বৰৰ হনুমান, যি কয় বজৰংগ বলী। হনুমানজীক হিন্দু পুৰাণত শিৱৰ অৱতাৰ বুলি কোৱা হয়। তেওঁ অঞ্জনা আৰু কেশৰীৰ পুত্ৰ আৰু পৱন পুত্ৰ নামেও জনা যায়। ৰাম ভক্ত হনুমান অতি শক্তিশালী আৰু সাহসী। তেওঁ এটা লাফত সমুদ্ৰ পাৰ হৈ গৈছিল। সংকটমোচন নামে জনাজাত হনুমান চিৰঞ্জীৱী। তেওঁৰ ভক্তি আৰু নিষ্ঠাৰ বাবে ৰামে তেওঁক বহুতো বৰদান কৰিছিল। মাতৃ সীতাই তেওঁক অমৰত্বৰ বৰ দিছিল যেতিয়া তেওঁ লংকাত ৰামৰ বাৰ্তা সীতাক পৰিৱেশন কৰিবলৈ গৈছিল। এতিয়া আমি 9 নম্বৰত বৰুণ দেৱতা। বৰুণ দেৱ হিন্দু ধৰ্মৰ অন্যতম প্ৰধান দেৱতা। বাল্মীকি ৰামায়ণৰ মতে তেওঁ আৰক্ষী কশ্যপ আৰু অদিতিৰ 11 নম্বৰৰ পুত্ৰ। তেওঁৰ স্ত্ৰীৰ নাম চৰস আৰু বাহন মগৰমছ অৰ্থাৎ ঘৰিয়াল। তেওঁ জললোকৰ অধিপতি। বৈদিক ধৰ্মত তেওঁৰ স্থান অতি গুৰুত্বপূৰ্ণ। বৰুণ দেৱৰ বিনা জল নাই আৰু জল অবিহনে জীৱন অসম্ভৱ। এতিয়া আমি আহোঁ 8 নম্বৰৰ শেষ নাগ। শেষ নাগক নাগৰাজ বা অনন্ত বুলিও কোৱা হয়। তেওঁ আৰক্ষীপ আৰু কন্দৰ জ্যেষ্ঠ পুত্ৰ। তেওঁক ব্ৰহ্মাণ্ডৰ প্ৰথম নাগ বুলি গণ্য কৰা হয়। শেষ নাগ ভগৱান বিষ্ণুৰ পৰম ভক্ত আৰু তেওঁৰ শয্যা হিচাপে সেৱা কৰে। তেওঁ হাজাৰ মূৰ আৰু অসীম বিশালতাৰ কথা পুৰাণত উল্লেখ আছে। বিষ্ণুৰ কৃষ্ণ অৱতাৰত শেষ নাগে বলৰাম ৰূপে আৰু ৰামৰ সময়ত লক্ষ্মণ ৰূপে জন্ম লৈছিল। এতিয়া আমি আহোঁ 7 নম্বৰত যম দেৱতা, যি কয় যমলোক। যমদেৱক পৃথিৱীৰ প্ৰথম মানুহ বুলি কোৱা হয় যিয়ে মৃত্যু লাভ কৰিছিল। তেওঁ সূৰ্য আৰু শৰণুৰ পুত্ৰ। তেওঁৰ বিখ্যাত মন্দিৰ তামিলনাডুৰ শ্ৰী পঞ্চমত অৱস্থিত। যমদেৱৰ উল্লেখ হিন্দু ধৰ্মৰ উপৰি পাৰ্চী আৰু জাভাৰ ধৰ্মীয় গ্ৰন্থতো পোৱা যায়। এতিয়া আমি আহোঁ 6 নম্বৰত শ্ৰীকৃষ্ণ। দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ লৈছিল। তেওঁক পৰম ব্ৰহ্ম বুলি গণ্য কৰা হয়। কৃষ্ণৰ চঞ্চলতা, মাখন চুৰি, প্ৰেমিক ৰূপে খ্যাতিৰ লগতে তেওঁ কংস বকাসুৰৰ দৰে ৰাক্ষসৰ বিনাশ কৰিছিল। মাত্ৰ 16 বছৰ বয়সত মহাভাৰতত তেওঁ ধৰ্মৰ জয় নিশ্চিত কৰিছিল আৰু শ্ৰীমদ্ ভাগৱতৰ গীতাৰ মাধ্যমত জগতক জ্ঞানৰ পথ দেখুৱাইছিল। এতিয়া আমি 5 নম্বৰৰ ব্ৰহ্মা। ত্ৰিমূৰ্তিৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চাৰিমুখী ৰূপ সকলোৰে জনাজাত। তেওঁক স্বয়ম্ভু ৰাণীৰ স্বামী আৰু চাৰি দেৱৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। এতিয়া আমি আহোঁ 4 নম্বৰৰ গণেশ। গণপতি বা বিনায়ক নামে জনাজাত ভগৱান গণেশ হিন্দু ধৰ্মৰ অন্যতম প্ৰিয় দেৱতা। তেওঁক পৰম পূজ্য বুলি গণ্য কৰা হয়। এতিয়া আমি 3 নম্বৰ শ্ৰীৰামচন্দ্ৰ। ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ৰামচন্দ্ৰৰ কাহিনীৰ ওপৰত ৰচিত হৈছে বিশ্বৰ শ্ৰেষ্ঠ মহাকাব্য ৰামায়ণ। ৰামক বিষ্ণুৰ অন্যতম প্ৰধান অৱতাৰ বুলি গণ্য কৰা হয়। এতিয়া আমি আহোঁ 2 নম্বৰ বিষ্ণু। বিষ্ণু হিন্দু ধৰ্মৰ ত্ৰিমূৰ্তিৰ পালক দেৱতা। বৈষ্ণৱ পৰম্পৰাত তেওঁক সৰ্বোচ্চ বুলি গণ্য কৰা হয়। এতিয়া আমি শীৰ্ষস্থানৰ প্ৰথম 1 নম্বৰত পালোহি ভগৱান শিৱ ভোলানাথ। প্ৰিয় দৰ্শক, আমাৰ তালিকাৰ শীৰ্ষত আছে দেৱৰুদেৱ মহাদেৱ শিৱ। তেওঁৰ না আদি আছে না অন্ত আছে। শিৱক সৰ্বোচ্চ দেৱতা বুলি গণ্য কৰা হয়। ত্ৰিমূৰ্তিৰ সংহাৰক শিৱক নিৰাকাৰ, অসীম আৰু ব্ৰহ্মাণ্ডৰ মূল আত্মা বুলি কোৱা হয়। তেওঁ যোগ, ধ্যান আৰু কলাৰ সংৰক্ষক। শিৱৰ সহধৰ্মিনী হৈছে আদিশক্তি পাৰ্বতী, বাহন নন্দী আৰু তেওঁৰ বাসস্থান হৈছে কৈলাশত। প্ৰিয় দৰ্শক বৃন্দ,
আশা কৰোঁ এই 15জন শক্তিশালী দেৱ দেৱীৰ কাহিনীয়ে আপোনালোকৰ মনত প্ৰেৰণাৰ সঞ্চাৰ কৰিছে। হিন্দু ধৰ্মৰ এই মহান দেৱ দেৱীৰ কাহিনী আমাক শিকায় যে ভক্তি, নিষ্ঠা আৰু ভাল কৰ্মৰ জৰিয়তে আমি জীৱনত সফলতা লাভ কৰিব পাৰোঁ। এই ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত আপোনাৰ মতামত লিখক আৰু আমাৰ বিমান বৰা মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক অলপ উৎসাহিত কৰক। পৰৱৰ্তী ভিডিঅ'ত আকৌ কিবা নতুন প্ৰেৰণাদায়ক কাহিনীৰে পুনৰ লগ পোৱাৰ আশা থাকিল। জয় শ্ৰীৰাম, জয় মহাদেৱ।